মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইংৰাজী মেইন বুক ফ্লেমিংগোৰ প্ৰথম পাৰ্ট দা লাষ্ট লেসনৰ কোৱেশ্চন আনসাৰৰ ওপৰত গতিকে আহা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল What was France expected to be prepared with for school that day? এই প্ৰশ্নটো তোমালোকৰ 2015 চনৰ ফাইনেলত আহিছিল কি কৈছে প্ৰশ্নটো যে What was France expected to be prepared with for school that day যে ফ্ৰান্সে সেইদিনা বিদ্যালয়লৈ কিহৰ বিষয়ে প্ৰস্তুত হৈ আহিব বুলি আশা কৰা হৈছিল আনসাৰটো কি হ'ব France was expected to prepare a lesson on participle. France সেইদিনা বিদ্যালয়লৈ participle তাৰ মানে ক্ৰিয়া আৰু বিশেষণ গুণযুক্ত পদৰ বিষয়ে প্ৰস্তুত হৈ আহিব বুলি আশা কৰা হৈছিল His teacher M. Hemel said that he would question the students on participle that day. তেওঁলোকৰ শিক্ষক M. Hemel ছাত্ৰ-ছাত্ৰীসকলক পাৰ্টিচিপলৰ বিষয়ে প্ৰশ্ন সুধিব বুলি কৈছিল But France did not know the first word about them. কিন্তু ফ্ৰান্সে সেই বিষয়ৰ আদি কথাটোকে জনা নাছিল তাৰ পিছত সেকেন্ড প্ৰশ্নটো হ'ল What did France notice that was unusual about the school that day? ফ্ৰান্সে সেইদিনা বিদ্যালয়ৰ বিষয়ে কি অস্বাভাৱিক লক্ষ্য কৰিছিল France noticed something unusual about the school that day. France সেইদিনা বিদ্যালয়ত কিবা অস্বাভাৱিক লক্ষ্য কৰিছিল He saw that the school was as quiet as a Sunday morning. তেওঁ দেওবাৰৰ ৰাতিপুৱাৰ নিচিনা বিদ্যালয় নিস্তব্ধ দেখা পাইছিল The students were sitting quietly in their seats. ছাত্ৰ-ছাত্ৰীসকলে মনে মনে নিজৰ ঠাইত বহি আছিল The teacher M. Hemel wore special dress. তেওঁলোকৰ শিক্ষক M. Hemel বিশেষ পোছাক পৰিধান কৰিছিল যিবোৰ পোছাক তেওঁ কি কৰিছিল সাধাৰণতে পঢ়াশালী পৰিদৰ্শন কৰা বা বঁটা বিতৰণী সভাৰ দিনাহে পৰিধান কৰিছিল এই দিনকেইটাৰ বাহিৰে তেওঁ এই বিশেষ পোছাক পৰিধান কৰা নাছিল তাৰমানে এই যে তেওঁ বিশেষ পোছাক পৰিধান কৰিছে সেই বিশেষ পোছাক অকল তেওঁ বিদ্যালয় যদি পৰিদৰ্শন কৰিবলৈ আহে বা বঁটা বিতৰণী সভা হয় তেতিয়াহে পিন্ধিছিল বাকি আন দিনত সেই বিশেষ পোছাকযোৰ পিন্ধা নাছিল Besides, some village people had come to the school and were sitting at the back benches like the students. ইয়াৰোপৰি গাঁৱৰ লোকসকল বিদ্যালয়লৈ আহিছিল আৰু ছাত্ৰ-ছাত্ৰীৰ নিচিনা পিছৰ বেঞ্চবোৰত বহি আছিল What had been put up on the bulletin board? এই প্ৰশ্নটো তোমালোকৰ 2014 চনত আহিছিল প্ৰশ্নটো কি প্ৰশ্নটো কৈছে What had been put up on the bulletin board? বুলেটিন বোৰ্ড বা জাননী দিয়া বোৰ্ডখনত সেইদিনা কি লগাই থোৱা আছিল বা কি আৰি থোৱা আছিল All the official orders and news were put up on the bulletin board. কাৰ্যালয়ৰ সকলোবিলাক আদেশ আৰু খবৰ সেই জাননী বোৰ্ডত আৰি থোৱা আছিল For the last 2 years, such bad news as lost battles, the draft, the order of the commanding officers were put up on the bulletin board. যোৱা 2 বছৰ ধৰি আটাইবোৰ বেয়া খবৰ যেনে যুদ্ধত পৰাজয়ৰ খবৰ সন্ধিৰ খবৰ সেনাপতিয়ে জাৰি কৰা আদেশ ইত্যাদি এই জাননী দিয়া বোৰ্ডৰ পৰাই ওলাইছিল The latest news was about introducing German language in the schools of Alsace and Lorraine. শেহতীয়া খবৰটো আছিল আলছেক আৰু লৰেইন
লৰিনৰ বিদ্যালয়বোৰত জাৰ্মান ভাষা শিকোৱাৰ কথা যিটো বাৰ্লিন চহৰৰ পৰা আদেশ আহিছিল। তাৰ পিছৰ কুৱেশ্যনটো হ'ল why was the lesson called the last lesson? কিয় পাঠটোক শেষৰ পাঠ বুলি কৈছিল? or why is the lesson given by MML called the last lesson? এই কুৱেশ্যনটো 2014ত 5 মাৰ্কছৰ কাৰণে আহিছিলে। কি কৈছে why is the lesson given by MML called the last lesson? MML এ দিয়া পাঠটোক কিয় শেষৰ পাঠ বুলি কৈছিল? এতিয়া সো আনসাৰটো কি কৈছে The school teacher MML had been teaching French in his school for 40 years. বিদ্যালয়ৰ শিক্ষক MML এ তেওঁৰ বিদ্যালয়ত 40 বছৰ ধৰি ফৰাসী ভাষা শিকাই আছিল। তাৰমানে এই যে MML নামৰ এজন শিক্ষক এই শিক্ষকজনে তেওঁৰ বিদ্যালয়ত যোৱা 40 বছৰ ধৰি এই ফৰাসী ভাষা শিকাই আছিল। তাৰপিছত কি কৈছে but he would no longer be allowed to teach French in that school from the next day onwards. কিন্তু তেওঁৰ বিদ্যালয়ত কাইলৈৰ পৰা বা পিছদিনাখনৰ পৰা তেওঁক ফৰাসী ভাষা শিকাবলৈ অনুমতি দিয়া আৰু নহব। কিয় নহব চোৱা কি কৈছে an order had already come from Berlin that instead of French only German would be taught in the schools of Alsace and Lorraine. Alsace আৰু লৰেনৰ বিদ্যালয়বোৰত ফৰাসীৰ পৰিৱৰ্তে তাৰমানে ফৰাসী ভাষাৰ পৰিৱৰ্তে কেৱল জাৰ্মান ভাষা শিকোৱাৰ বাবে বাৰ্লিন চহৰৰ পৰা কি আহিছিল আদেশ আহিছিল। A new teacher would come to MML's school to teach the students in German from the next day. এজন নতুন শিক্ষক MMLৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক জাৰ্মান ভাষা শিকাবলৈ কাইলৈ আহিব। The students of that school would no longer be able to learn their mother tongue French from the next day. সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কাইলৈৰ পৰা সিহঁতৰ মাতৃভাষা ফৰাসীত শিকিবলৈ সমৰ্থ নহব। So the lesson that MML was teaching that day was called the last lesson. গতিকে বা সেইভাবে MML এ শিকাই থকা পাঠটোক শেষৰ পাঠ বুলি কোৱা হৈছিল। গতিকে এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট আছে 2014ত আহিছিলে তোমালোকে চাবা। তাৰ পিছত চোৱা নেক্সট প্ৰশ্ন কি কৈছে What did MML do when he went for fishing? MML এ কি কৰিছিল যেতিয়া তেওঁ মাছ ধৰিবলৈ গৈছিল? MML just gave a holiday to the students when he went for fishing. MML এ ছাত্ৰ ছাত্ৰীক বন্ধ দি দিছিল যেতিয়া তেওঁ মাছ ধৰিব গৈছিল। তাৰমানে কি কৈছে যে যেতিয়া নেকি MML মাছ ধৰিব মন গৈছিল তেতিয়া তেওঁ কি কৰিছিল ছাত্ৰ ছাত্ৰীক স্কুল বন্ধ দি পেলাই তেওঁ মাছ ধৰিব গুচি গৈছিল। তাৰ পিছৰ কুৱেশ্যনটো চোৱা What is the name of the blacksmith mentioned in the last lesson? শেষৰ পাঠত উল্লেখ থকা কমাৰজন বা উল্লেখিত কমাৰজনৰ নাম কি আছিল? আনসাৰটো হ'ল The name of the blacksmith mentioned in the last lesson is Watcher. কি কৈছে যে শেষৰ পাঠত বা the last lessonত উল্লেখিত কমাৰজনৰ নাম হ'ল Watcher. তাৰ পিছৰ কুৱেশ্যন নম্বৰ 4 চোৱা What is the name of the river mentioned in the last lesson? শেষৰ পাঠত বা the last lessonত উল্লেখিত নদীখনৰ নাম কি আছিল? কি কৈছে The name of the river mentioned in the last lesson is Sar. শেষৰ পাঠত বা the last lessonত উল্লেখিত নদীখনৰ নাম হ'ল Sar. What did Franz love to do instead of learning his lessons? ফ্ৰান্সে তেওঁৰ পাঠ পঢ়াৰ পৰিৱৰ্তে বা শিকাৰ পৰিৱৰ্তে কি কৰি পেলাই ভাল পাইছিল? আনসাৰটো হ'ল ফ্ৰান্স had no interest in learning his lessons. ফ্ৰান্সৰ তেওঁৰ পাঠ শিকাত কোনো ৰুচি নাছিল। তাৰমানে ফ্ৰান্সে তেওঁৰ পাঠ শিকিবলৈ কোনো গুৰুত্ব দিয়া নাছিল। Instead of learning his lessons তেওঁৰ পাঠ শিকাৰ পৰিৱৰ্তে তেওঁ কি কৰিছিল
He wanted to play with the nature, seek birds' eggs and go sliding on the sand. তেওঁৰ পাঠিকাৰ পৰিৱৰ্তে কি কৰি বিচাৰিছিল প্ৰকৃতিৰ সৈতে খেলিব বিচাৰিছিল চৰাইৰ কণী বিচাৰি ফুৰিছিল আৰু কি কৰিছিল এই সাৰ নদীৰ বালিত উমলি ফুৰিব বিচাৰিছিল তাৰমানে এই ফ্ৰান্সৰ লিখা পঢ়াৰ প্ৰতি কোনো গুৰুত্বই নাছিল লিখা পঢ়াৰ পৰিৱৰ্তে ফ্ৰান্সে কি কৰিব বিচাৰিছিল প্ৰকৃতিৰ সৈতে খেলি চৰাইৰ কণী বিচাৰি আৰু নদীৰ বালিত উমলি ফুৰিব বিচাৰিছিল তাৰ পিছৰ প্ৰশ্নটো হ'ল What was the commotion that France anticipated in the classroom? ফ্ৰান্সে শ্ৰেণীকোঠাত কেনেকুৱা হাই উৰুমিৰ কথা অনুমান কৰিছিল এই কোৱেশ্চনটো তোমালোকৰ 2013 আহি গৈছে আনসাৰটো হ'ল France anticipated that a great bustle of the school would be heard from the street ফ্ৰান্সে বিদ্যালয়ত বৰ ডাঙৰ হাই উৰুমিৰ কথা অনুমান কৰিছিল যি ৰাজআলিৰ পৰা শুনা যায় তাৰমানে ৰাস্তাৰ পৰা শুনা যায় এনেকুৱা হুলস্থুল হয় বিদ্যালয়ত কি হুলস্থুল হয় চোৱা কি অনুমান কৰিছিল কিহৰ হুলস্থুল কি দা ওপেনিং এণ্ড ক্লোজিং অফ ডেস্ক বেঞ্চবোৰ খোলা আৰু বন্ধ কৰাৰ শব্দ তাৰমানে ডেস্ক বেঞ্চবোৰ খোলা আৰু বন্ধ কৰাৰ শব্দবোৰ কি কৰিছিল ফ্ৰান্সে অনুমান কৰিছিল তাৰপিছত কি কৈছে Lessons repeated in unison. একে সুৰে চিঞৰি আওৰোৱা পাঠৰ কোলাহল একে সুৰে চিঞৰি আওৰোৱা পাঠৰ কোলাহল and the teacher's great ruler rapping on the table আৰু শিক্ষকৰ ডাঙৰ চেকনিডালেৰে মেজত কোবাই থকা শব্দবোৰৰ কথা কি কৰিছিল ফ্ৰান্সে অনুমান কৰিছিল তাৰ পিছৰ কোৱেশ্চনটো হ'ল What are M. Hamel's views about the French language? ফৰাচী ভাষাৰ ওপৰত এম হেমেলৰ মতামত কি আছিল এই কোৱেশ্চনটো চোৱা 2013 আহি গৈছে আৰু 2016 আহি গৈছে গতিকে ইয়াৰ আনসাৰটো চোৱা According to M. Hamel, French was the most beautiful, the clearest and the most logical of all languages of the world. According to M. Hamelৰ মতে ফৰাচী ভাষা হ'ল জগতৰ ভিতৰত আটাইতকৈ ভাল ভাষা The clearest অতিকৈ স্পষ্ট ভাষা and the most logical of all languages আৰু অতি যুক্তিপূৰ্ণ ভাষা People must guard the language among themselves and never forget it. ইয়াক আমি আমাৰ মাজত সুৰক্ষিত কৰিব লাগিব আৰু কাহানিও বা কেতিয়াও পাহৰিব নালাগিব এইখিনি আছিল এম হেমেলৰ ফৰাচী ভাষাৰ ওপৰত মতামত তেওঁৰ মতে কি কৈছে যে ফৰাচী ভাষা হ'ল জগতৰ ভিতৰত আটাইতকৈ ভাল ভাষা অতি স্পষ্ট ভাষা আৰু অতি যুক্তিপূৰ্ণ ভাষা তেওঁ কি কৈছিলে যে ইয়াক আমি কি কৰিব লাগিব আমাৰ মাজত সুৰক্ষিত কৰিব লাগিব আৰু কেতিয়াও পাহৰিব নালাগিব তাৰ পিছৰ কোৱেশ্চনটো চোৱা Why did France want to spend his day out of doors? ফ্ৰান্সে কিয় তেওঁৰ দিনটো বাহিৰত কটাব বিচাৰিছিল এই কোৱেশ্চনটো 2012 আহি গৈছে গতিকে এই কোৱেশ্চনটো তোমালোকে চাবা আনসাৰটো হ'ল The school teacher M. Hamel told his students that he would ask them question on participle the next day. বিদ্যালয়ৰ শিক্ষক এম হেমেলে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক কৈছিল যে তেওঁ কাইলৈ পাৰ্টিচিপলৰ বিষয়ে প্ৰশ্ন সুধিব France did not know anything even the first word about participle কিন্তু ফ্ৰান্সে সেই বিষয়ৰ আদি শব্দটোকে জনা নাছিল তাৰমানে ফ্ৰান্সে এই পাৰ্টিচিপলৰ বিষয়ৰ আদি শব্দটো তাৰমানে প্ৰথম শব্দটোৱে কি কৰা নাছিল জনা নাছিল so he was sure that he would be scolded গতিকে ফ্ৰান্সে নিশ্চিত আছিল যে তেওঁ কি খাব গালি খাব কাৰণ যেতিয়া পাৰ্টিচিপলৰ এটা কথাও নাজানে বা আদি শব্দটোৱে নাজানে গতিকে গালি খাব বুলি ফ্ৰান্স কি আছিল নিশ্চিত আছিল and punished by his teacher আৰু শিক্ষকৰ দ্বাৰা শাস্তি পাব বুলি হয়তো নিশ্চিত আছিল so he thought of running away and spending the day out of doors গতিকে তেওঁ
পলাই গৈ বাহিৰত মুকলি আকাশৰ তলত দিনটো কটোৱাৰ কথা ভাবিছিল। তাৰ পিছৰ কোৱেশ্যনটো হ'ল Why was there a crowd in front of the bulletin board? জাননী বোৰ্ডখনত এজাক মানুহে কিয় ভিৰ কৰিছিল? জাননী দিয়া বোৰ্ডখন তাৰ মানে বুলেটিন বোৰ্ডৰ সন্মুখত এজাক মানুহে কিয় ভিৰ কৰিছিল? আনসাৰটো হ'ল There was a crowd in front of the bulletin board because people were reading on it. জাননী দিয়া বোৰ্ডখন বা বুলেটিন বোৰ্ডৰ সন্মুখত এজাক মানুহৰ ভিৰ আছিল কাৰণ মানুহে তাত জাননী পঢ়ি আছিল। কি জাননী? The latest news which saddened the crowd was that an order had come from Berlin to teach German instead of French in the schools of Alsace and Lorraine. কি জাননী আছিল যে শেহতীয়া খবৰটো যিটোৱে এজাক মানুহক কি কৰিছিল দুখিত কৰিছিল সেইটো হ'ল বাৰ্লিনৰ পৰা অহা আদেশ যে কাইলৈৰ পৰা আলছেক আৰু লৰিনৰ বিদ্যালয়বোৰত ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষা শিকাব লাগিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম। গতিকে যদি তোমালোকৰ এই ভিডিঅ'টো চাই পেলাই ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।